एवरीवन अस्सलामु अलैकुम एंड नमस्कार আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালে আজি হৈছে ৰমজানৰ ডে 2 মানে আজি সেকেন্ড রোজা হয় আমার আর এতিয়া মই জোহৰৰ নামাজ পঢ়ি মেলি উঠিলো মই ভাবিলো যে ব্লগটো এতিয়া আৰম্ভ কৰি দিও বতৰটো ইমান বেছি ডাৱৰীয়া হৈ আছে ন আৰু এনেকুৱা ডাৱৰীয়া বতৰত অকল শুয়ে থাকিব মন যায় ন কিন্তু তেনেকে কৰিলে তো নহব এতিয়া ভাবিছো অকমানকে ইফতাৰৰ কাৰণে প্ৰিপাৰেচন কৰো বুলি এতিয়া কেটা বাজিছে 2টা মানে বাজিবলৈ হল চাগে দেই টাইম টু সোয়ায়ে নাইকিয়া মই আজি ৰাতিপুৱা শুই উঠিয়ে মানে গা সা ধুই ললো নহলে যে ঠাণ্ডাৰ দিনত দেৰিকৈ হতে গা ধুলে মানে একদম মানে কৈছো নহয় এনে কাহ হৈ আছে কাহ সৰ্দি আৰু বেছি বাঢ়ি যাব হেতু কাৰণে ৰাতিপুৱাই ধুই ললো আৰু গুটে জি কাম কৰিবলগীয়া আছিল হেখিনিও কৰা হৈ গল ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিও বুলি তেন্তে একেবাৰে হেখলৈকে চাব ঠিক আছে আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এন্ড লগতে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ব্লগ সব চাই ভাল লাগে তেন্তে ফ্যামিলি এন্ড ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিব এতিয়া বলক কিচেনত যাও জি কৰিবলগীয়া কাম আছে হেখিনি কৰো লগতে আপোনালোককো দেখাও ইফালে এতিয়া বেঙেনা ভাজি বনাব লৈছো ইয়া বেঙেনাখিনি মিহি মিহিকৈ কাটি থৈছো এইফালে কেৰাহীত তেল গৰম কৰি পিয়াজ আৰু জলকীয়া দি দিলো আৰু আনফালে এইফালে মই ফুলকবি বইল কৰি থৈছো ফুলকবি আৰু আলু ভাজি বনাম তাৰ প্ৰিপাৰেচন চলি আছে এইফালে এইখিনি পিছি দিলো মসুৰ দাইলখিনি পকৰি কাৰণে তাৰ পিছত আম্মাই আটা মাৰি থৈছে ইয়া পৰঠা বনাবলৈ অলমোস্ট ইফতাৰৰ কাৰণে সব প্ৰিপেয়াৰ কৰা হৈ গল আজি সিম্পলে হ'ব ইফতাৰ আপোনালোকৰ ঘৰত যদি কোনোবাই ফ্ৰুটস খাবলৈ টান পায় বা ফ্ৰুটস যদি খাই বেয়া পায় তেন্তে আপোনালোকে এই টেকনিকটো এপ্লাই কৰিব যেটো মই এতিয়া এপ্লাই কৰিবলৈ গৈ আছো আপোনালোকৰ ঘৰত যি ফ্ৰুটস থাকে যিকোনো ফ্ৰুটসৰে আপোনালোকে এনেকৈ কৰিব পাৰে মই এফালে ৱাটাৰমেলন লৈ লৈছো এপল লৈছো আৰু গ্ৰেপছ লৈ লগতে কেডালমান টুথপিক প্ৰথমতে মই গ্ৰেপছটো একদম দেখিছে না বেকাকৈ কাট কৰি লৈছো মানে এটা গ্ৰেপছ মাজত এনেকৈ বেকাকে কাট কৰি ললে হাৰ্ট শেপত হৈ যায় ৰখক আপোনালোকক দেখাইছো এনেকৈ এতিয়া টুথপিকৰ সহায়ত আপোনালোকে গ্ৰেপছটো ভিতৰত এনেকৈ সুমাই দিব দেখিছে না হাৰ্ট শেপত হৈ গৈছে এনেকৈ আপোনালোকে ৱাটাৰমেলন হোক বা এপল হোক বা বেলেগ যিকোনো ফ্ৰুটস আপোনালোকে এনেকৈ টুথপিকৰ ভিতৰত সুমুৱাই দিব আৰু দেখিবলৈ ইমান বেছি ভাল লাগে নহয় আৰু এইফালে চাওক মই ধুনিয়াকে গুটেখিনি ৰেডি কৰি ললো আৰু ইয়াৰ ওপৰত মই অকমান চাট মছলা স্প্ৰিংকল কৰি দিলো খাবলৈ টেস্টি হয় কাৰণে এনেকৈ আপোনালোকেও ট্ৰাই কৰি চাবচোন দেই ইফতাৰৰ টাইমত বাৰু চটপটা খাই কোনে ভাল পায় যদি আপোনালোকে ভাল পায় তেন্তে এই ৰেচিপিটো আপোনালোকৰ বাবেও হয় মই হলে চটপটা খাই খুব বেছি ভাল পাওঁ হেতু কাৰণে ভাবিলো যে চানা চাট মছলা বনাও বুলি আৰু একেবাৰে সিম্পল কে বনাব লৈছো ঘৰত যি বস্তু আছে প্ৰথমতে বইল চানা লৈছো তাৰ ওপৰত মই এটা আলু ভালকৈ বইল কৰি মিহি মিহিকৈ কাটি ললো তাৰ পিছত পিয়াজ আৰু বিলাহীও কাটি ললো মিহি মিহিকৈ তাৰ ওপৰত অকমান নেমু ৰস দি দিলো হেখিনি বাৰু দেখুৱা নহলে কাৰণ মই মানে পিছতহে ভাবিলো যে আপোনালোকক ৰেচিপিটো শেয়াৰ কৰো বুলি তাৰ পিছত এইফালে দেখিছে মই চাট মছলা অলপ ললো তাৰ পিছত অকমান মই নিমখ তাৰ পিছত এইফালে অলপ চাটনি ললো গ্ৰীন চাটনি যদি ঘৰত থাকে দিব পাৰে আৰু নিদিলেও একো কথা নাইকিয়া তাৰ পিছত মই অকমান জিৰা পাউডাৰ আৰু জালুকৰ পাউডাৰো দিছিলো মানে গুৰি জালুকটো তাৰ পিছত অকমান চানা ললো ঘৰতে চানা আছিল তাৰ পিছত মিক্স কৰি দিলো এইফালে চাওকচোন দেখিয়ে লোভ লাগি গৈছে নহয় আপোনালোকৰ তেন্তে আপোনালোকেও ইফতাৰত এনেকৈ বনাই খাই চাব দেই
এইফালে ইফতাৰখিনি ডাইনিঙত ধুনীয়াকৈ ৰেডি কৰি মেলি থৈ দিছোঁ আৰু ইফতাৰত কি আছিলে অলপকৈ দেখাই দিছোঁ আপোনালোকক। এইফালে ফ্ৰুটছ অথনি আপোনালোকক দেখাইছিলোঁ যে, তাৰপিছত চানা চাট মচালা, পকৰি আছিলে। পকৰিটোতো মানে ইফতাৰত মেইন বস্তু, এইটো লাগিবই। আপোনালোকে দুটা দেখি পাইছে যে, মানে এটা আব্বাই জ্বলা বেছি খায়, সেইটো কাৰণে আম্মাই সদায় এক্সট্ৰাকৈ বনায়। আৰু এইফালে হাজবেণ্ডে ধুনীয়াকৈ প্লেটিং কৰি দিছে। এইখিনিতে ব্লগটো সামৰিছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এটা কথা, আপোনালোকৰ ৰোজা কেনেকুৱা পাৰ হৈছে সেইটো কমেণ্ট কৰিব দেই।